ভাৰতত আৰম্ভ হোৱা যুগ কেনেদৰে পালন কৰা হয় সমগ্ৰ বিশ্বত স্কলাৰশ্বিপ সম্পৰ্কীয় এটা বিশেষ ঘোষণা আছে। ভাৰতৰ শিক্ষানুষ্ঠান জিলিকিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। নমস্কাৰ, মই অংকুৰজ্যোতি কলিতাৰ সকলোকে স্বাগতম জনাইছো এডুৱেট ডেইলি নিউজৰ আন এটা বিশেষ ভিডিঅ'লৈ, য'ত আমি সাম্প্ৰতিক সময়ৰ কিছু খবৰৰ কথা আলোচনা কৰিম। আহিছো আমাৰ আজিৰ প্ৰথমটো খবৰলৈ। আজি 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। আমি জানো যে যোগৰ সৃষ্টি হৈছিল ভাৰতত আৰু যোগে আমাৰ শাৰীৰিক বিকাশৰ লগতে মানসিক বিকাশো কৰে। গতিকে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল যিসকল ক্লাছ 10ত পঢ়ি আছা, পৰীক্ষা যিমানে ওচৰ চাপিব তোমালোকৰ যথেষ্ট মেণ্টেল প্ৰেছাৰ আহিব পাৰে বা শাৰীৰিকভাৱে তোমালোকে দুৰ্বল হৈ যাব পাৰা। গতিকে এতিয়াৰ পৰা তোমালোকেও যোগাভ্যাস কৰা আৰম্ভ কৰা। আৰু আমাৰ ভাৰতৰ এই যি যোগাভ্যাসৰ সৃষ্টি হৈছিল, সেই উদ্দেশ্যে 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰসংঘত এই কথা সদৰি কৰিছিল আৰু সেই মৰ্মে 2014 চনৰ পৰা ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন হ'ব বুলি ঘোষণা কৰিছিল আৰু তাৰ পিছতেই সমগ্ৰ বিশ্বত প্ৰতি বছৰে 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰি অহা হৈছে। আৰু অইনবাৰৰ দৰে এইবাৰো এটা থিম হাতত লোৱা হৈছে আৰু এই থিমটো 30 মাৰ্চ তাৰিখে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছিল আৰু এইবাৰৰ যোগ দিৱসৰ থিম হৈছে য়োগা ফৰ ওৱান আৰ্থ ওৱান হেল্থ। আৰু আজি য়োগা ডে উপলক্ষে আমাৰ ভাৰতে বিভিন্ন দেশৰ বিভিন্ন চহৰত যথেষ্টখিনি কাৰ্যসূচী হাতত ল'ব। আন নালাগে আমাৰ চিৰবৈৰী পাকিস্তানতো আজি য়োগা ডে সম্পৰ্কে য়োগাৰ এটা ইভেন্ট কৰা হ'ব আৰু এই অকল পাকিস্তানে নহয়, সমগ্ৰ বিশ্বৰ প্ৰায় 1300খন চহৰত য়োগা ডেৰ বিভিন্ন কাৰ্যসূচী লোৱা হ'ব আৰু এয়া আমাৰ এক ভাৰতৰ বাবে গৌৰৱৰ কথা যে আমাৰ যি যোগ, আমাৰ যোগে আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মৰ্যাদা লাভ কৰিছে। আহিছো আমাৰ পৰৱৰ্তী খবৰটোলৈ। খবৰ নহয়, এক তথ্য। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আছে স্কলাৰশ্বিপ সম্পৰ্কীয় তথ্য। হয় নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ, যাক শ্বৰ্ট ফৰ্মত কোৱা হয় NMMS। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 চনত NMMS পৰীক্ষাত উত্তীৰ্ণ হৈছিলে, তেওঁলোকে এই স্কলাৰশ্বিপ লাভ কৰিবলৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আৰম্ভ হৈছে। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ https://scholarship.gov.in ত লগইন কৰিব লাগিব। তাৰ পিছত কি কৰিব লাগিব? তাৰ পিছত কৰিব লাগিব এপ্লাই কৰিবৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 এই পৰীক্ষাত উত্তীৰ্ণ হৈছিলে, তেওঁলোকে নতুনকৈ এপ্লাই কৰিব লাগিব। আৰু যিসকল আগতে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী 2023, 22, 21, 22ত যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছিলে, তেওঁলোকে কৰিব লাগিব ৰিনিউৱেল, অৰ্থাৎ ৰিনিউ কৰিব লাগিব। আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে কেতিয়া? এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 15 জুলাই 2025। এতিয়া তাৰ পিছত কি প্ৰচেছ? তাৰ পিছত হৈছে ইনষ্টিটিউট নডেল অফিচাৰ অৰ্থাৎ INOৰ দ্বাৰা ভেৰিফিকেশ্যন। INO কোন? INO হৈছে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষানুষ্ঠানৰ হেডজন। ছাত্ৰ ছাত্ৰীসকলৰ হেড অফ দি ইনষ্টিটিউচনে তেওঁলোকৰ আবেদনসমূহ ভেৰিফাই কৰিব লাগিব আৰু ইয়াৰ লাষ্ট ডেট হৈছে 30 জুলাই 2025। তাৰ পিছত ডিষ্ট্ৰিক্ট নোডেল অফিচাৰৰ দ্বাৰা ভেৰিফিকেশ্যন আৰু ইয়াৰ বাবে লাষ্ট ডেট হৈছে 15 আগষ্ট 2025। আৰু একদম শেষৰ পৰ্যায়ত আধাৰ কাৰ্ডসমূহ বেংক একাউণ্টৰ লগত চিডিং কৰিব লাগিব আৰু তেতিয়া ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ অৰ্থাৎ DBTৰ জৰিয়তে বেংক একাউণ্টত তোমালোকৰ স্কলাৰশ্বিপৰ পইচা সোমাব। গতিকে যিসকল ছাত্ৰ ছাত্ৰী এই পৰীক্ষাত উত্তীৰ্ণ হৈছিলা, অতি শীঘ্ৰে ৰেজিষ্ট্ৰেশ্যন কৰা আৰু আবেদন কৰা। আহিছো এতিয়া পৰৱৰ্তী খবৰটোলৈ। হেল অৰ্থাৎ হিন্দুস্তান এৰ'নটিকেল লিমিটেডে এটা চুক্তি চাইন কৰিছে ইছৰোৰ লগত আৰু এই চুক্তি মৰ্মে হেল অৰ্থাৎ হিন্দুস্তান এৰ'নটিকেল লিমিটেডে এটা চুক্তি কৰিছে ইছৰোৰ লগত আৰু এই চুক্তি মৰ্মে তেওঁলোকে নিৰ্মাণ কৰিব স্মল ছেটেলাইট লঞ্চ ভেহিকেল অৰ্থাৎ চমুকৈ SSLV। ঠিক আছে, আৰু এই SSLV হৈছে এটা 3 ষ্টেজ ভেহিকেল, 3 ষ্টেজ লঞ্চ ভেহিকেল, য'ত 500 কেজিতকৈও কম ওজনৰ উপগ্ৰহ উৎক্ষেপণ কৰিব পৰা যাব। গতিকে বিশ্বৰ যি মহাকাশ সংস্থাসমূহ আছে, তাৰ লগত ভাৰতে আৰু বেছি ফেৰ মাৰিব পাৰিব এই চুক্তিৰ পিছত। গতিকে আমাৰ বাবে এয়াও এক গৌৰৱৰ কথা। আহিছো আন এটা খবৰলৈ।
আমাৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই ৰাজস্থানত কৈছে যে নেশ্যনেল এডুকেশ্যন পলিচি অৰ্থাৎ NEP 2020 পিছত ভাৰতৰ শিক্ষানুষ্ঠানসমূহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কৰিবলৈ সক্ষম হৈছে। QS World University 2026 ৰেংকিং মতে ভাৰতৰ 54খন অৰ্থাৎ 54 খন ইউনিভাৰ্চিটিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু NEP লঞ্চ হোৱাৰ আগত অৰ্থাৎ 2014 চনত এই সংখ্যা আছিল মাত্ৰ 11খন আৰু NEP 2020 লঞ্চ হোৱাৰ পিছত এই সংখ্যা 54 লৈ বৃদ্ধি পাইছে। গতিকে আমি দেখা পালো যে NEP লঞ্চ হোৱাৰ পিছত আমাৰ ভাৰতৰ অগ্ৰণী শিক্ষানুষ্ঠান অৰ্থাৎ ইউনিভাৰ্চিটি সমূহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কৰিছে। কিন্তু দুদিনমান আগত আমি এটা বাতৰি প্ৰকাশ কৰিছিলো য'ত আমাৰ অসমৰ অৱস্থা কিন্তু বৰ এটা ভাল নাছিলে। অসমে সৰ্বভাৰতীয় পৰ্যায়ত আকাংক্ষী 2 অৰ্থাৎ লোৱাৰ গ্ৰেডত অসমৰ গ্ৰেড আহিছিল। গতিকে আমি বিচাৰো যে আমাৰ অসমখনো আগবাঢ়ি যাওক, আমাৰ ভাৰতখনো আগবাঢ়ি যাওক, আমাৰ সকলো শিক্ষানুষ্ঠান আগবাঢ়ি যাওক। আজি 21 জুন আমি অলৰেডি কলো যে 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। কিন্তু 21 জুন তাৰিখে আৰু এটা দিৱস পালন কৰা হয়, বিশ্ব সংগীত দিৱস অৰ্থাৎ ৱৰ্ল্ড মিউজিক ডে। আৰু 21 জুন তাৰিখে ফেটে ডে লা মিউজিকে অৰ্থাৎ ৱৰ্ল্ড মিউজিক ডে সমগ্ৰ বিশ্বজুৰি চেলিব্ৰেট কৰা হয়। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ সুধিব খুজিছো যে প্ৰথমবাৰ ৱৰ্ল্ড মিউজিক ডেৰ আৰম্ভণি কোনখন দেশত হৈছিলে? যদি জানা তোমালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা।